আমাৰ দুটা তিনটালৈকে যাব লাগে আৰু যাৰ 8টা 9টা আছে সি দুটা তিনটালৈকে নামিব লাগে। এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে, বাকী মানুহে 8টা 9টা দি আছে, ভয়ে কৰা নাই। ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে, কমসে কম এটা দুটালৈকেতো জন্ম দিব লাগে। যে দুটা তিনটাতকৈ সন্তান বেছি জন্ম নিদিব। এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে, সেইটো এটা বেলেগ কথা। এইখিনি নকলোহেঁতেন, জয়াই অসমটো কোৱাৰ কাৰণে মোৰ ভাবিলো যে কেনেকে জয়াই অসম হ'ব পাৰে মই এইটো বুজাই দিলো। যিসকলে বিয়া পাতা নাই, এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে, ঠিক আছে? দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। কাৰ কাৰ বিয়া হোৱা নাই? হাত দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ কাৰ বিয়া হৈছে হাত দাঙক। ঠিক আছে। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে, ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছো নে না? যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত, ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকী সকলে নাতি দেখাই পাইছিলে। আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জেগাত গৈ কওঁ যে দুটা তিনটাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে, কমসে কম এটা দুটালৈকেতো জন্ম দিব লাগে। নাই দাদা বৰ দিগদাৰ লাগে, ভয় লাগে, কি কৰোঁ, ল'ৰাটো জন্ম হ'লে কেনেকে খুৱাম, সেই ইমান চিন্তা কৰি থাকিলেতো নহ'ব। আমাৰ অসমীয়া মানুহৰ সঁচ থাকিব লাগিবনে নাই 20 বছৰ পিছত, 50 বছৰ পিছত? সেইকাৰণে যিসকলে বিয়া পাতা নাই, এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে, ঠিক আছে? আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে। এই দুটা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিলে। আজি আমাৰ এইটো বহুত চিৰিয়াছ কথা। কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ, গাঁৱত গৈতো এটা বাচ্চা নেদেখোৱেই, আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চাই বাচ্চা। তেতিয়া মই ভাবো যে 20-30 বছৰ পিছতো অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব। আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ 2জন আছিল, মই যদি 2জন নকৰোঁ, চাইকেলটো কেনেকৈ থাকিব? আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে। উজনিত গ'লেতো মই বহুত ফিল কৰোঁ। কালি মই উজনি অসমত আছিলোঁ, মই সেইকাৰণে বহুত ফিল কৰোঁ যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গ'ল। কাৰো মানে এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে, বাকী মানুহে 8টা 9টা দি আছে, ভয়ে কৰা নাই।
গতিকে দুটা কাম হ'ব লাগে আমাৰ 2-3টালৈকে যাব লাগে আৰু যাৰ 8-9টা আছে সি 2-3টালৈকে নামিব লাগে এই দুইটা কাম হলেহে আমাৰ বেলেন্স থাকিব ভাৰসাম্য থাকিব যত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে আৰু যত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো আৰু আমি নিজৰ জায়গাতে এদিন সংখ্যালঘিষ্ঠ হৈ যাম এখিনি নকলোহেঁতেন জয় অসমটো কোৱাৰ কাৰণে মোৰ ভাবিলো যে কেনেকে জয় অসম হ'ব পাৰে মই এইটো বুজাই দিলো